চাওক এতিয়া যদি আপোনাৰ সেই মোবাইল বহা যিডোখৰ মাটিত যদি সেই মাটিডোখৰত যদি ক্লাছিফিকেশ্যন হয় অৰ্থাৎ যদি মেৰ মাটি বা অন্যান্য মাটিৰ পৰা যদি আপোনাৰ কমাৰ্চিয়েল কৰা হয় বেপুৰা ঠাইলৈ কনভাৰ্ট কৰা হয় তেনেহ'লে নিশ্চিতভাৱে সেই মাটিৰ ৰাজহ বৃদ্ধি পাব কিন্তু দেখা যায় যে সেইটো হোৱা নাই বুলি আমি ক'ব লাগিব কাৰণ যথেষ্ট সংখ্যক টাৱাৰ এতিয়াও আপোনাৰ 5 টকাৰ ৰেটতে চলি আছে তেওঁলোকৰ ভূমি ৰাজহ 5 টকাই চৈলেন বৰগোহাঁই আপোনাৰ অঞ্চলত কি আছে আপোনাৰ অঞ্চলত মোবাইল টাৱাৰ আছে যি গ্ৰাম্য অঞ্চলৰ গাঁৱৰ মাটিত মোবাইল টাৱাৰ স্থাপন হৈছে সেই মোবাইল টাৱাৰৰ বিনিময়ত খাজানাৰ বাবে এতিয়াও 5 টকাই এৰাই দিবলগীয়া হৈছে এইটো মোবাইল টাৱাৰ এটা বহাবৰ কাৰণে একঠামান মাটিৰ ভিতৰত হৈ যায় একঠা মাটিৰ খাজানাটো বিঘাই 5 টকাকৈ হ'লে 5 কঠা মাটিত 5 টকা হ'ব 5 কঠা এবিঘা হ'ল গতিকে এটকা তাত খাজানা আচলতে এটকাহে দিব লাগে মোবাইল টাৱাৰ বহুৱাৰ বাবদ যিজনৰ তাত মোবাইল টাৱাৰ বহুৱাই সেই মালিকজনে তেওঁ মাহে 10,000 পৰা 15,000 টকা পায় কিন্তু তেওঁ চৰকাৰক বছৰত এটকা দিব লাগে কাৰণ একঠা মাটিত তেওঁৰ ভাগত এটকাহে পৰেগৈ বিঘাই 5 টকাকৈ হ'লে এটকা পৰিব গতিকে যিজন মানুহে 10,000 পৰা 15,000 টকা পায় তেওঁ চৰকাৰক খাজানা দিবলগীয়া হয় এটকা গতিকে এইটো এটা খুব গুৰুত্বপূৰ্ণ কথাই আপুনি সুধিছে আৰু সেই ধৰণৰ কথাটো হয় আমি ৰাজহ মন্ত্ৰীৰ পৰা আশা কৰিম যে ৰাজহ মন্ত্ৰী আপুনি ধ্যান দিয়ক যে গ্ৰাম্যাঞ্চলৰ মাটিত য'ত মোবাইল টাৱাৰ স্থাপন কৰাৰ ভিতৰত একঠা মাটিৰ ভিতৰত এটা মোবাইল টাৱাৰ স্থাপন কৰিলে সেই মাটিৰ মালিকজনে মাহেকত 10,000 পৰা 15,000 টকা পায় কিন্তু মোবাইল টাৱাৰ স্থাপন কৰাৰ পিছতো আপোনাৰ ৰাজহ বিভাগে খাজনা লাভ কৰে মাত্ৰ একঠা মাটিৰ বিনিময়ত এটকা এই ক্ষেত্ৰত প্ৰশ্ন হয় যে ৰাজ্য চৰকাৰে গ্ৰাম্যাঞ্চলৰ মাটিৰ খাজনা বৃদ্ধি কৰিব নোৱাৰে নেকি মাটিৰ খাজনা বৃদ্ধি কৰাৰ লগে লগে ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগৰ ৰাজকোষলৈ অধিক ধন আহিব দ্বিতীয়তে প্ৰশ্ন হয় যদি খাজানাৰ পৰিমাণ বৃদ্ধি হয় তেতিয়া খাজানা দিবলৈ মানুহ আগবাঢ়ি আহিব এতিয়া 30 টকা বা 50 টকা খাজানা দিবলৈ মানুহ আগবাঢ়ি আহিবলৈ বেয়া পায় যিটো কথা কিছু সময়ৰ আগতে পদ্মধৰ দত্তই এজন মৌজাদাৰ আমাক জানিবলৈ দিলে এইখিনিতে মই সুধিব বিচাৰিছোঁ দৰ্শকসকলক জ্ঞাতাৰ্থে এখন দেখুৱাব বিচাৰিছোঁ এখন বাতৰি কাকত এইখন হৈছে আমাৰ অসম বাতৰি কাকত এই কাকতখনত এটা বাতৰি প্ৰকাশ পাইছিল 5 ছেপ্টেম্বৰ 2010 প্ৰথম পৃষ্ঠাৰ হেডলাইন আছিল যে ইয়াত কৈছে এবছৰ পূৰ্বে গ্ৰহণ কৰা খাজানা বৃদ্ধিৰ সিদ্ধান্ত এতিয়া কাৰ্যকৰী হ'ব কেইবাজনী মন্ত্ৰীৰ বিৰোধিতা সত্ত্বেও চৰকাৰৰ সেউজ সংকেত 50ৰ পৰা 500 গুণ পৰ্যন্ত বাঢ়িল মাটিৰ খাজানা 50ৰ পৰা 500 গুণ পৰ্যন্ত বাঢ়িল মাটিৰ খাজানা আমাৰ অসম কাকতত এই বাতৰিটো প্ৰচাৰ হৈছিল এই বাতৰিটোত কোৱা হৈছিল 2010 চনৰ 5 ছেপ্টেম্বৰত এই বাতৰি প্ৰকাশ পাইছিল 2010 11 12 13 আহিল মই তিনিজন মৌজাদাৰ আমাৰ লগত লাইভত আছে তেওঁলোক পদ্মধৰ দত্ত নিবিৰ চৌধুৰী আৰু চৈলেন বৰগোহাঁই মই আপোনাৰ ওচৰলৈ যাওঁ যে এইখন কাকত দেখিলোঁ 2010 চনৰ কাকত 5ৰ পৰা 500 গুণ পৰ্যন্ত মাটিৰ খাজানা বৃদ্ধি পাইল বুলি বাতৰি কাকতত বৰ হৰফে বাতৰি প্ৰকাশ কৰিছিল চৰকাৰৰ ফালৰ পৰা কোৱা হৈছিল মই আপোনাৰ পৰা জানিব বিচাৰিম 5ৰ পৰা 500 গুণ পৰ্যন্ত খাজানা বৃদ্ধি হ'ল নে নাই এতিয়ালৈকে সেইটো বাতৰি কাগজৰ সেই খবৰটো তেনেধৰণেই আছে যেনেধৰণে আমি কাকতত পঢ়িছিলোঁ সেই সময়ত খাজানা বঢ়া নাই আৰু তেনেধৰণে আছে এতিয়াও সেই যি 5 টকাৰ খাজানা সেই 1997 চনত 5 টকাকৈ খাজানা গৈছিল তাৰো আগত আৰু কম আছিলে গতিকে 97 চনৰ পৰা 5 টকাকৈ বিঘাই 5 টকা হৈছে গতিকে সেই মৰ্মেই আছে খাজানা বঢ়াৰ কোনো কথাই অহা নাই বা বঢ়া নাই আমি চৰকাৰক এটা কথা পৰামৰ্শ দিব বিচাৰিছোঁ যে মাটিৰ খাজানা বৃদ্ধি হওক বা সেই কথাটো আজি আমি ইয়াত থাকি আমি ক'বলৈ অকণমান আমাৰ ফালৰ পৰা অসুবিধা হয় কিন্তু চৰকাৰৰ ফালৰ পৰা যদি তেনেকুৱা ধৰণৰ যিবিলাক মাটি আজি চাওক এটা সৰু কথা মই ক'ব বিচাৰিছোঁ যে এজন কৃষকে সাধাৰণ কৃষকে বিঘাই 5 টকা খাজনা দিব লাগে আৰু এজন কেইবামহলীয়া ঘৰৰ মালিক তেওঁ এটা উদ্যোগিকভাৱেও তেওঁ চহকী বা বাণিজ্যিকভাৱেও চহকী সেই মাটি টুকুৰাক লৈ সেই টুকুৰা মাটিত তেওঁ তেনেধৰণৰ মানে ব্যৱস্থা চলাইছে তেওঁ কিন্তু 5 টকা দিবলগীয়া হৈছে তাৰোপৰি আৰু এটা কথা আছে যে বেদখলী জৰিমনা বুলি এটা আছে বেদখলী যিসকলে চৰকাৰী মাটি বেদখল কৰি আছে বেদখল জৰিমনা বুলি লোৱা হৈছে বেদখলী জৰিমনাটো 5 টকাই হৈ আছে বিঘাত আৰু যিসকল কৃষকৰ ম্যাদী পট্টাৰ মাটি তেওঁলোকেও 5 টকাই দিবলগীয়া হৈছে এই কথাবিলাক আমি ভাবোঁ যে চৰকাৰৰ আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ আৰু তেখেতসকলে চৰকাৰে বিশেষকৈ এই কথাটোত গুৰুত্ব দিলে এটা ৰাজকোষ টনকিয়াল হোৱাৰ কথাই নহয় আমাৰ দেশৰ যিটো অৰ্থনীতি সেইটো এটা টনকিয়াল হ'ব আৰু আজিৰ তাৰিখত আমি আন এটা কথা ক'ব বিচাৰিছোঁ যে চাওক যে আজিৰ তাৰিখত 5 টকাটো এক প্ৰকাৰ মানে এটা অচল টকাত পৰিণত হৈছে আজি বজাৰত 5 টকীয়া 5 টকা এখন দিলে কোনো একোৱে নাপায় এইফালে 5 টকা এখন বিচাৰি পাবলৈও টান 5 টকা এখন হাতত নাথাকে গতিকে
এইটো এটা অচল টকাৰ নিচিনা হৈ পৰিছে হয় শৈলেন বৰগতিকে পদ্মধৰ দত্ত আৰু নিবিড় চৌধুৰী আপুনি আমাৰ মাজলৈ অহাৰ বাবে ধন্যবাদ আমি আশা কৰিছোঁ ৰাজ্য চৰকাৰে অনুষ্ঠান চাইছে বিশেষকৈ ৰাজহ বিভাগে খাজানা বৃদ্ধি কৰিব পাৰে আজিৰ তাৰিখত গ্ৰাম্যাঞ্চলত একোজন মানুহৰ প্ৰকাণ্ড অট্টালিকা থাকিলেও তেওঁ মাটিৰ খাজানা প্ৰতি বিঘাত 5 টকা দিয়াৰ অতি ডাল দৰিদ্ৰ কৃষকজনৰ প্ৰতি বিঘা মাটিত 5 টকা দিয়াৰ কোনোবাই মোবাইল টাৱাৰ তাত স্থাপন কৰি মাহেকত 10 পৰা 15,000 টকা পালেও খাজানা হিচাপে 5 টকা দিয়ে গতিকে ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰিলোঁ লগতে ৰাজ্য চৰকাৰৰ জ্ঞাতাৰ্থে চাওঁ মৌজাদাৰী প্ৰথাত এতিয়াও বাংলা চন তাৰিখ চলি আছে গতিকে বাংলা চনৰ বিৰুদ্ধে যাতে জাতীয় সংগঠনে মাত মাতে চৰ্চা অনুষ্ঠানৰ জৰিয়তে আমি আহ্বান জনাইছোঁ আমাৰ চৰ্চাৰ সময় শেষ হৈ আহিছে বিদায় লোৱাৰ আগতে চাওঁ আগৰ দৰে এটা পুৰণি গীত তোমার কপালতে দিলু মরমেরে রঙা তিলকিটি যাউতি যুগিয়া জিদরে সাগর খনি জোয়ার নাচি নাচি মহামিলনৰ গাই গীতি ময়ো দিলো প্ৰতিশ্ৰুতি নিবেদন কাৰাতি মৰমেৰে ৰাখি সাৱতি হ'ব জীৱনা শান্তিৰ পবিত্ৰ সদা যদি কেতিয়াবা কতকাল ধুমুহাই সুখৰা কর দেখি